ৰন্ধন গেছৰ পিছতে এফালে আৰম্ভ হৈ গেল পেট্ৰল আৰু ডিজেলৰ সমস্যা। বৰ্তমান আছো মই আমাৰ লোকেল ঘগ্ৰাপাৰ পেট্ৰল পাম্পত আৰু চাহপাৰে মানুহ কিটো লেভেলত দাম লাগছি। নট অনলি ঘগ্ৰাপাৰ, নলবাৰী টাউন হওক, ৰঙিয়া হওক, গোটেই অসমতে বৰ্তমান পেট্ৰল আৰু ডিজেলৰ অভাৱ। মোৰ পিছফালে চাহপাৰে কিমান বৰ্তমান গাড়ী আছে, কিমান মানুহ লাইন পাতি আছে, চবকে লাগে কেৱল ডিজেল এণ্ড পেট্ৰল। কেনেকুৱা আছে এতিয়া মানে আৰু দেখোতে আৰু তেল নাই, মানে অলপ অলপ তেল দি আছে, মানে চব ডিপুই বন্ধ। আমাৰ তোমাৰ বুলি নহয়, আমাৰ এইটো বুলি নহয়, নলবাৰী চলবাৰী মানে যিমান দ্বীপ আছে গোটেইখিনি বন্ধ আৰু। তো বৰ্তমান বহুত মানে বেয়া কণ্ডিশ্যন সৃষ্টি হৈছে দেখোন। লকডাউন হবা বাকী, এইখিনিয়ে ক'লো লকডাউন হবা বাকী। তেলৰ কাৰণে মই দুটাৰ পৰা এটা বহি আছো, কি কৰিম আৰু এতিয়া কেতিয়া বাজিল এতিয়া চাৰে চাৰিটা দুটাৰ পৰা ৰখি আছো, তেল পোৱা নাই, এতিয়া তেলাই দিয়া নাই, এতিয়া কি কৰিম মই। এইটো পেট্ৰল পাম্পক কৈ লাভ নাই, সেইটো চৰকাৰৰ প্ৰব্লেমটো আছে। চৰকাৰে এতিয়া আমাক অনুৰোধ কৰিছে আৰু চৰকাৰক যে আমাক ইলেকশ্যন আহিলে আমাক অনুকান্ত আমাক তেলটো হেৰি লাগে আৰু বাঢ়িম নেকি ইলেকশ্যন। তেলটো কিমান বেছি ইম্পৰ্টেণ্ট হয় এইটো আৰু মই শব্দ দি কোৱাৰ প্ৰয়োজন নাই। এনি টাইম এনি ছেকেণ্ড পেট্ৰলটো লাগবই, নহ'লে চলাটো অসম্ভৱ। মানে আমি এক জেগাত যাব আহিছিলো, মানে কি ইয়াতে মানে কি 3 ঘণ্টা ৱেইট কৰিলো, ৰখি থাকিলো, এতিয়া তেল কিয় পোৱা নাই, এইটো কি হৈছে তাৰমানে চৰকাৰক কওক, চৰকাৰক কৈছো, এইটো অনুগ্ৰহ কৰি কৈছো, মানে কি এতিয়া আমাক তেলটো লাগে না। খোজকাঢ়ি আছে, তেল নাই নেকি? নাই, তেল নাই। তো চৰকাৰক আমি আহ্বান জনাইছো, আমাক তাড়াতাড়ি তেল লাগে। বৰ্তমান সময়ত আমাৰ মেক্সিমাম নিউজ চেনেল হওক, মিডিয়া হওক, ইউটিউবাৰ হওক, চবটো বিক্ৰী গেছে, একাৱেতো মাত নামতেই। চৰকাৰৰ বিপৰীতত এগেইনষ্টত কাৱে মাত নামতে, চব মানে বিক্ৰী গেছি চব। তো আহ্বান জনাইছো, জলদিছে জলদি আমাক তেল লাগে। এইখিনিয়ে তুমি যেনকে পাৰে সেনকে মাত মাতুক, মুঠিৰ পৰা চবে ভিডিঅ' বনাওক, পোষ্ট লেখক, যেনকে পাৰে সেনকে মাত মাতুক, নহ'লে দেশৰ অৱস্থা বহুত ভয়ংকৰ, দেশ ধ্বংসৰ পথত। এইখিনিয়ে ক'লো, কাৱে মাত নামতে আজিকালি চব বিক্ৰী গেছি।